বিস্তৃত খবৰৰ মাজলৈ আহিছো এই মুহূৰ্তৰ ব্ৰেকিং নিউজ পিছফালে আগন্তুক বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ফেব্ৰুৱাৰী পৰিৱৰ্তে মাৰ্চত অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা অসম মাধ্যমিক শিক্ষা পৰিষদৰ গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষা বৰ্ষ ক্ষতি হোৱাৰ বাবে ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষা কোভিডৰ বাবে ক্ষতি হৈছে শিক্ষাৰ্থীৰ চলিত শিক্ষা বৰ্ষ পিছফালে আগন্তুক বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ফেব্ৰুৱাৰী পৰিৱৰ্তে এবেলি মাৰ্চত অনুষ্ঠিত হ'ব অসম মাধ্যমিক শিক্ষা পৰিষদৰ গুৰুত্বপূৰ্ণ এয়া ঘোষণা শিক্ষা বৰ্ষ ক্ষতি হোৱাৰ বাবে ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষা কোভিডৰ বাবে ক্ষতি হৈছে শিক্ষাৰ্থীৰ চলিত শিক্ষা বৰ্ষ গতিকে এবেলি মাৰ্চত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী পৰিৱৰ্তে মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰা হৈছে নিউজ 18 হাতত আহি পৰিছে আসুৰ অসম পৰামৰ্শদাতা কমিটিয়ে দাখিল কৰা প্ৰতিবেদন কি আছে পৰামৰ্শদাতা কমিটিৰ প্ৰতিবেদনত পৰামৰ্শদাতা কমিটিয়ে কি অভিযোগ আনিছে অসম গণ পৰিষদৰ বিৰুদ্ধে চাও হক এই বিশেষ প্ৰতিবেদন আকু আসুৰ ঔৰহত ৰাজনৈতিক দল কেতিয়া আত্মপ্ৰকাশ ঘটিব আসুৰ নেতৃত্বত ৰাজনৈতিক দলৰ কি আছে পৰামৰ্শদাতা কমিটিৰ প্ৰতিবেদনত আগবঢ়াইছেনে ৰাজনৈতিক দল গঠনৰ পৰামৰ্শ ৰাজ্যৰ 16 গৰাকী বিশিষ্ট ব্যক্তিক লৈ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম যুৱ ছাত্ৰ পৰিষদে যোৱা 19 আগষ্টত গঠন কৰা অসম পৰামৰ্শদাতা কমিটিয়ে দাখিল কৰিছে নিজৰ প্ৰতিবেদন সেই কমিটিয়ে যোৱা 2 ছেপ্টেম্বৰত আসু আৰু যুৱ ছাত্ৰ পৰিষদৰ হাতত দাখিল কৰা প্ৰতিবেদন আহি পৰিছে নিউজ 18ৰ হাতলৈ অসম গণ পৰিষদ ৰাষ্ট্ৰীয় দলৰ হাতত বিক্ৰী যোৱাৰ অভিযোগেৰে আঞ্চলিক শক্তি গঠনৰ পৰামৰ্শ কমিটিৰ অসমীয়াৰ বাবে গঠন হ'বলগীয়া আঞ্চলিক শক্তিটোৰ মূল মন্ত্ৰ আসাম ফাৰ্ষ্ট অলৱেজ এণ্ড এভাৰ অগপই অতি নিৰ্লজ্জভাৱে বিজেপিৰ ওচৰত নিজৰ পৰিচয় আৰু আদৰ্শ আত্মসমৰ্পণ কৰা বুলি স্পষ্টকৈ উল্লেখ কৰি এটা আঞ্চলিক শক্তি গঠনৰ পৰামৰ্শ আগবঢ়াইছে য'ত অসম পৰামৰ্শদাতা কমিটিয়ে কৈছে খিলঞ্জীয়া জনগোষ্ঠী চাহ জনগোষ্ঠী জনজাতীয় অজনজাতীয় আৰু সংখ্যালঘু সম্প্ৰদায়ক জড়িত কৰিব লাগিব আঞ্চলিক শক্তিয়ে চলিত মাহৰ মাজভাগতেই এখন সংবাদ মেলেৰে আসু আৰু এজেৱাইচিপিয়ে ৰাজহুৱা কৰিব দলটোৰ বিষয়ে আসু এজেৱাইচিপিৰ লগ লাগিব কৃষক মুক্তিও হয় শুনি হয়তো আচৰিত হৈছে কিন্তু এয়াই সত্য পৰামৰ্শদাতা কমিটিয়ে দিয়া পৰামৰ্শৰ ভিত্তিত আসু আৰু যুৱ ছাত্ৰ পৰিষদে ৰাজনৈতিক দল গঠনৰ পূৰ্বে গঠন কৰিব এখন আহ্বায়ক কমিটি যিখন আহ্বায়ক কমিটিত থাকিব কৃষক মুক্তিৰ নেতৃত্ব আৰু এই আহ্বায়ক কমিটিয়ে জন্ম হ'বলগীয়া আঞ্চলিক দলটোৰ ৰূপৰেখা নিৰ্ণয় কৰিব এতিয়া কথা হ'ল 1985 চনত জন্ম হোৱা অসমৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে অসমবাসীক প্ৰবঞ্চনাৰ অভিযোগৰে নতুনকৈ গঠন হ'বলগীয়া এই ৰাজনৈতিক সংগঠনটোক অসমবাসীয়ে বিশ্বাসত ল'বনে কেমেৰা পাৰ্চন প্ৰভাত সিঙৰ সহযোগত মই ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট কংগ্ৰেছ ক্ষমতালৈ আহিলে দৰিদ্ৰ মহিলাই মাহে পাব 7,500 টকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই নিৰ্বাচনী টুপ দিয়াৰ লগে লগে বিজেপিৰ তুচ্ছত আছিল কংগ্ৰেছে আলু চেপি হুন উলিয়াব বুলি কটাক্ষ কৰিলে জয়ন্ত মল্লই কংগ্ৰেছৰ গাদীৰ সপোন অলিভ বুলি মন্তব্য কৰিলে ৰাজ্যিক বিজেপি মুখপাত্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ক'লে আমি কংগ্ৰেছ দলৰ কথা কৈছো বিজেপি মহিলা আৰু আমাৰ কংগ্ৰেছ চৰকাৰ যেতিয়া আহিব 2019 আৰু ন্যায় আঁচনি প্ৰতিটো পৰিয়ালক আমি 7,500 টকাকে দিয়াৰ আগন্তুক নিৰ্বাচনত কংগ্ৰেছ শাসনলৈ আহিলে দুখীয়া মহিলাক দিব 7,500 টকাকৈ ইয়াৰ পিছতেই বিজেপি তুচ্ছত আছিল পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ক'লে কংগ্ৰেছ চৰকাৰে ধন দিয়াটো আলু চেপি হুনুলিওৱাৰ লেখীয়া কথা ৰাহুল গান্ধী ডাঙৰীয়াই মানে মেচিনেৰে আলু হুমাই পিছফালেৰে সোণ ওলোৱা কথা কয় গতিকে এই ধৰণৰ অদ্ভুত কথা কৈয়ে থাকে তেওঁলোকে গতিকে আলুৰ পৰা সোণ বনোৱা কথা কয় গতিকে এনেকুৱা ধৰণৰ কিবা এটা অদ্ভুত পৰিকল্পনা এটা ৰাহুল গান্ধীয়ে বোলে কৰবাত কৈছে 7,000 নে 7,500 টকা দিবলৈ গতিকে যোৱা 15 বছৰত তেওঁলোকে কি দিলে দেখিলে গতিকে এইবিলাক কথাৰ কোনো গুৰুত্ব নাই এইবিলাক তাতকৈ ডাঙৰ কথা হ'ল কি ৰিপুন বৰা কোন ক'বৰ কাৰণে তেওঁ কি হ'ব ভৱিষ্যতে তেওঁ কি মুখ্যমন্ত্ৰী কেণ্ডিডেট নেকি তেওঁ কোন হয় ক'বৰ কাৰণে তেওঁ ক'বৰ অথৰিটিটো ক'ৰ পৰা পালে গতিকে তেওঁ সেই কথাবিলাক চিন্তা কৰক যে তেওঁলোকে আচলতে কোৱাৰ অথৰিটি আছে নে নাই
আৰু এই কথাবিলাক ৰাহুল গান্ধী ডাঙৰে আলুৰ পৰা সোণ ওলোৱাৰ দৰে কৈছে গতিকে এইবিলাক কথাৰ কোনো মূল্য নাই বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ফণী ডেকাই ক'লে কংগ্ৰেছ চৰকাৰ কোনো কাৰণতেই নাহে ক্ষমতালৈ দুখীয়া মহিলাক ধন দিবলৈ যোৱাৰ প্ৰতিশ্ৰুতি দুখীয়াক তাচ্ছিল্য মাথোন ৰিপুণ বৰা ডাঙৰীয়াই কৈছে তেখেতসকলৰ হেনো চৰকাৰ আহিলেই ৭৫০০কৈ তেওঁলোকে দিব আমি প্ৰত্যাহ্বান আকাৰে জনাইছোঁ যে ২০২১ত চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰেই হ'ব ইয়াত কংগ্ৰেছ দলৰ চৰকাৰটো হ'ব নোৱাৰে আৰু বিগত ১৫ বছৰৰ যিবিলাক তেওঁলোকে কাম কৰিছে যিবোৰ গেলি পচি গৈছে এইবোৰ চাফ চিকুণ কৰোঁতে যোৱা ৪টা বছৰ এইখন চৰকাৰৰ বহুত সময় নহয় তথাপিতো যি ধৰণে কাম কৰিছে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰখনে তাত ইতিহাস হৈছে ইফালে ২০২১ত পুনৰ বিজেপিয়ে ক্ষমতালৈ আহিব বুলি মন্তব্য কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাৰ দাবী কংগ্ৰেছ AIDFৰ মিত্ৰতাই লাভতকৈ ক্ষতিহে কৰিব কংগ্ৰেছক মোক বহুতো কংগ্ৰেছ দলৰ সদস্যই পৰস্পৰৰ পৰা কৈ আছে যে এইবাৰ কেণ্ডিডেটৰ ঘৰৰ মানুহে ভোট নিদিব পাৰে কংগ্ৰেছক তো তেখেতলোকৰ বিশেষকৈ আপাৰ আছামৰ মানুহখিনিৰ অত্যন্ত আঘাত লাগিছে যে আজমলৰ লগত এলায়েন্স হ'ল যিটো নোহোৱাৰ কাৰণে হুইজ বদৰুদ্দিন আজমলৰ কাৰণেই বহুত অসমীয়া মানুহে কংগ্ৰেছক ভোট দি আছিল সেইটো নাইকিয়া হৈ গ'ল গতিকে আমাৰ কাৰণে ভালহে হৈছে তেওঁলোকৰ চৰিত্ৰটো ওলাই পৰিলে আমাৰ কাৰণে ভাল হৈছে মই আজিও কৈছোঁ আকৌ ক'ম কালিও কৈছোঁ অহাকালিও ক'ম এৰ কামিং বেক টু দ্য পাৱাৰ এগেইন ব্যুৰ ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট ৰাজ্যত শীঘ্ৰে আত্মপ্ৰকাশ কৰিব আন এটা ৰাজনৈতিক দলে বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নেতৃত্বত গঠন হ'ব নতুন ৰাজনৈতিক দল সংবাদমেল পাতি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ অভিযোগ বৰ্তমানৰ ৰাজ্য চৰকাৰখন বঙালী বিৰোধী জাতীয় সংগঠনৰ পৰা ৰাজনৈতিক শক্তিত পৰিণত হ'ব ৰাজ্যৰ আন এটা জাতীয় সংগঠন অক্টোবৰ মাহৰ ভিতৰত বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নেতৃত্বত গঠন হ'ব নতুন ৰাজনৈতিক দল সংবাদমেলত এই ঘোষণা সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সভাপতি দীপক দেৰ যে আমি অতি সত্তৰ আমি সম্ভৱতঃ ২১ অক্টোবৰত যিদিনাকে নেতাজীয়ে দেশ স্বাধীন বুলি প্ৰথম তেওঁ আজাদিন ফৌজৰ চৰকাৰৰ পতাকা উত্তোলন কৰিছে সেইদিনা আমি অভিৱৰ্তন কৰি আছোঁ অসমত অভিৱৰ্তন কৰি আমি আমাৰ ৰাজনৈতিক দল আমি সেইদিনা ঘোষণা কৰিছোঁ বৰ্তমানৰ বিজেপি চৰকাৰক উৎখাত কৰাৰ স্বাৰ্থত ৰাজনৈতিক দলৰ জন্ম দিয়াৰ পৰিকল্পনা কৰিছে বাঙালী জাতীয় সংগঠনটোৱে সংগঠনটোৰ অভিযোগ ৰাজ্যত বসবাস কৰা বঙালী লোকসকলক বৰ্তমানৰ বিজেপি চৰকাৰখনে হাৰাশাস্তি কৰি আহিছে আৰু সেইবাবে খিলঞ্জীয়া লোকক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত এই ৰাজনৈতিক দল গঠনৰ পৰিকল্পনা কৰিছে এই সংগঠনটোৱে মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী নিউজ 18 নৰ্থ ইষ্ট লুৰিণজ্যোতি গগৈয়ে আঞ্চলিক দল গঠন কৰাতকৈ নিজে যিকোনো ৰাজনৈতিক দলত যোগদান কৰক লুৰিণৰ বাবে আমাৰ শুভেচ্ছা আৰু আশীৰ্বাদ সদায় আছে কিন্তু আছুৰ সাধাৰণ সম্পাদক গৰাকীক লৈ এয়া কাৰ মন্তব্য চাওঁ আহক এই ৰিপৰ্ট লুৰিণৰ ৰাজনীতি কৰক আঞ্চলিক দল গঠন কৰি থকাতকৈ নিজে আন ৰাজনৈতিক দলত যোগদান কৰক লুৰিণজ্যোতিৰ ওপৰত মোৰ আশীৰ্বাদ আছে এই মন্তব্য খাদ্য আৰু সংসাধন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী বিভিন্ন সময়ত দেখিছোঁ আমি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া বা অন্যান্যসকলে কৈ আছে যে আছু এটা ৰাজনৈতিক দল গঠন কৰিব আৰু লুৰিণজ্যোতি এটা যথেষ্ট অভিজ্ঞতা থকা অসমৰ এটা চিনাকি নাম লুৰিণজ্যোতি গগৈ তেওঁ ইলেকশ্যন পাৰ্টি গঠন কৰক ইলেকশ্যন খলক আমাৰ আশীৰ্বাদ থাকিব কিন্তু মই ক'ব বিচাৰিছোঁ যে কোনোবা এটা ৰাজনৈতিক দলত তেওঁ যোগদান কৰক মই কোৱা নাই বিজেপিত যোগদান কৰক অসম বিধানসভালৈ আহক আৰু অসমৰ সমস্যাবিলাকৰ হৈ তেওঁ মাত মাতক হঠাতে ৰাজনৈতিক বাদ বিবাদত মাত নমতা ৰামেশ্বৰ তেলীয়ে মুখ খুলিছে লুৰিণজ্যোতিক মাতিছে ৰাজনৈতিক মঞ্চলৈ লুৰিণক প্ৰত্যক্ষ ৰাজনীতিলৈ আহ্বান জনোৱাৰ লগতে কংগ্ৰেছ AIUDFৰ মিত্ৰতাই নিৰ্বাচনত বিজেপিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় বুলি দাবী কৰে আনহাতে বিভিন্ন জাতীয় সংগঠনে ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ চলোৱাৰ সন্দৰ্ভত কৌশলী মন্তব্য ৰামেশ্বৰ তেলী আমাৰ তৰুণ গগৈ ডাঙৰীয়া হুইজ বদৰুদ্দিন বুলি কৈছিলে আৰু যাৰ কাৰণে অসমৰ ৰাইজে কংগ্ৰেছক ভোট দিছিল আৰু চৰকাৰ হৈছিল আজি তাৰ লগতে ইতিমধ্যে মিত্ৰতা কৰিবলৈ আগবাঢ়িছে অসমৰ মানুহ বুজি পাইছে আৰু সেইকাৰণে আমি ভাবোঁ যে নিশ্চয় আগন্তুক দিনত যি 21ত নিৰ্বাচন হ'ব
এই নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টিৰ ফুল মেজৰিটিত চৰকাৰ গঠন কৰিব। ভাৰত চৰকাৰৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ৰ অধীনত প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনাৰ অধীনত ৰাজ্যৰ ভিন্ন স্থানত মেগা ফুড পাৰ্ক আৰু মিনি ফুড পাৰ্ক স্থাপনৰ যোজনা চলোৱা হৈছে। এই উদ্দেশ্যে শনিবাৰে নলবাৰী আৰু পলাশবাৰীত উপস্থিত হয় ৰামেশ্বৰ তেলী। পলাশবাৰীৰ ব্যৱসায়িক হৃদপিণ্ডস্বৰূপ বিজয়নগৰৰ সুডুংপুৰত প্ৰায় 30 বিঘা ভূমিত চুবুৱাকাম প্ৰাইভেট লিমিটেডক মিনি ফুড পাৰ্ক স্থাপনৰ বাবে 22 কোটি টকাৰ ধন আবণ্টন দিছে কেন্দ্ৰই। এই উদ্যোগৰ ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে নলবাৰী জিলাৰ কেন্দুকুছিৰ বালাজী ফুড প্ৰডাক্টৰ উদ্যোগথলীও পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত আৰক্ষী জালত পৰিল বন কৰা শিশুক অকথ্য নিৰ্যাতন চলাই আত্মগোপন কৰি থকা দম্পতি। ৰহা টোলগেটত নগাঁও আৰক্ষী গ্ৰেপ্তাৰ কৰিলে ডিব্ৰুগড়ৰ দেউৰী দম্পতি। ইপিনে দেউৰী দম্পতিৰ বিৰুদ্ধে ডিব্ৰুগড় থানা চৌহদত বিভিন্ন দল সংগঠনে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। মালিকে বৰ খাই আছিলে তাৰপিছত ৰাতি মোক পানী ঢালি দিলে সিদ্ধি প্ৰসাদ দেউৰী। অৱশেষত গ্ৰেপ্তাৰ হ'ল ডিব্ৰুগড়ৰ শিশু নিৰ্যাতনকাৰী দম্পতি। ৰহা টোলগেটত গ্ৰেপ্তাৰ সিদ্ধি প্ৰসাদ দেউৰী আৰু মিতালী কোঁৱৰ দেউৰী। নগাঁও আৰক্ষীয়ে ৰহা টোলগেটত গ্ৰেপ্তাৰ কৰে নিজৰ ইন'ভা বাহনত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ গৈ থকা দেউৰী দম্পতিক। ঘৰত কাম কৰা শিশুৰ গাত উতলা পানী ঢালি চৰম পাশবিকতাৰ পৰিচয় দিছিল এই দম্পতিটোৱেই। ইমান দিনে পশ্চিমবংগৰ শিলিগুৰিত আত্মগোপন কৰি আছিল দেউৰী দম্পতিয়ে। ইনোভা গাড়ি AS 06V 3839 আহি আছে। তো আমি এটা সারপ্রাইজ নাকা কৰি ৰহা টোল গেটত ডিব্ৰুগড় ইনসিডেন্ট যে হৈছিলে তাৰ আসামি আমি ধৰিছিলোঁ। নাম ডক্টৰ সিদ্ধি প্ৰসাদ দেউৰী আৰু ডক্টৰ মিতালী কোঁৱৰ আছে। শনিবাৰে নিশা ৰহাত গ্ৰেপ্তাৰ হোৱা দেউৰী দম্পতিক নিশাই প্ৰেৰণ কৰা হয় ডিব্ৰুগড়লৈ। ডিব্ৰুগড়ৰ থানালৈ দেউৰী দম্পতিক নিয়াৰ পিছতে পুনৰ প্ৰতিবাদত উত্তাল হয় ডিব্ৰুগড়। দেউৰী দম্পতিৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে থানা চৌহদ। ডিব্ৰুগড় আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে শিশু নিৰ্যাতনকাৰী চিকিৎসক সিদ্ধি প্ৰসাদ দেউৰী আৰু মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰ দেউৰীক। 5 दिनों से डिब्रूगढ़ पुलिस कॉन्स्टेंटली इनका पीछा कर रही थी। वो अलग अलग जगह अपना रोज रहने की जगह बदल रहे थे, कंटिन्यूसली घूम रहे थे। तो इसके पीछे डिब्रूगढ़ पुलिस की 4 टीम कॉन्स्टेंटली लगी हुई थी। अभी तक टोटल हमने 4 लोगों को अरेस्ट किया है। 3 तारीख को हमने डॉक्टर उपासना देवरी और इंजीनियर प्रियांशु देवरी, ये दोनों जो लड़का और लड़की है एक्यूज कपल के, उनको भी अरेस्ट किया था 3 तारीख को ही और उनको फॉरवर्ड कर दिया था 4 तारीख को। আনহাতে নিউজ 18ৰ বাতৰি চাই দেউৰী দম্পতিৰ বিৰুদ্ধে শিশু শ্ৰমিক ৰখাৰ আন এক অভিযোগ আনিছে এগৰাকী অধিবক্তাই। যোৱাকালি নিউজৰ মষ্ট প্ৰবেবলি 18ত আমি এনেকৈ দেখা পালোঁ যে মিতালী কোঁৱৰক নগাঁৱত যেতিয়া ধৰা দিছিলে তেতিয়া তেওঁৰ লগত আৰু এজনী ছোৱালী আছিলে। এইগৰাকী ছোৱালী সেইগৰাকী ছোৱালীয়ে হয় তেওঁৰ ঘৰত আমি পোৱা আৰু আমি সন্দেহ কৰা যে সেই ছোৱালীজনী মানে শিশু শ্ৰমিক হয় বুলি। আৰু তেখেতলোকে আমাক সঠিক প্ৰমাণ দিব পৰা নাই। তো সেই আশা কৰিছোঁ যে পুলিচে সেই ছোৱালীজনীক আমাৰ CWCত অতি সোনকালে প্ৰডিউচ কৰিব। ঘৰত কাম কৰা শিশুৰ শৰীৰত উতলা পানী ঢালি কুখ্যাত হৈ পৰিছে ডিব্ৰুগড়ৰ দেউৰী দম্পতি। দেউৰী দম্পতি পলাতক হৈ থকাৰ সময়তে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দেউৰী দম্পতিৰ পুত্ৰকন্যাক। চিকিৎসক সিদ্ধি প্ৰসাদ দেউৰীৰ বিৰুদ্ধে পূৰ্বেও উত্থাপিত হৈছিল দুৰ্নীতিৰ অভিযোগ। মৰাণ মহাবিদ্যালয়ত যেতিয়াৰ পৰা প্ৰিন্সিপাল ৰূপে এইগৰাকী মিতালী কোঁৱৰে অধিষ্ঠিত হ'ল তেতিয়াৰ পৰা এটাৰ পাছত এটা ছাত্ৰ বিৰোধী নীতি আৰু গোটেই সমাজখনক কলুষিত কৰা নীতিৰে কিন্তু মৰাণ কলেজ আজি শেষ কৰিবলৈ গৈ আছে। তেওঁ শেষ কৰিয়ে পেলালে। ছাত্ৰ একতা সভা 2016 চনৰ পৰা কেতিয়া তেওঁ নিজৰ ইচ্ছামতে তেওঁ ছাত্ৰ একতা সভা নিৰ্বাচন কৰি তেওঁ যাতে মোটা অংকৰ যাতে তেওঁৰ পৰা ধনৰ আলাপ কৰিব পাৰে সেইটো কথা অকল তেওঁলোকৰ মূৰত অকল সেইটো চিন্তা হৈ থাকে। ভাইৰেল হৈ পৰা শিশুৰ গাত উতলা পানী ঢলা
ভয়ংকৰ দৃশ্য দেখি এতিয়া সকলোৰে দাবী কঠোৰ শাস্তি বিহক শিশু নিৰ্যাতনকাৰী দেউৰী দম্পতীক। আদালতত যাতে কেছটো বিচাৰ হয়, কাৰণ ডিব্ৰুগড়ত ইয়াতকৈ ডাঙৰ এনেকুৱা ধৰণৰ ডাঙৰ ঘটনা এটা 15 চনৰ লাষ্টৰ ফালে হৈছিল। নগাঁৱৰ পৰা নীলোৎপল বৰা আৰু মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। ঘাতক বন্ধুৰ হাতত প্ৰাণ গৈছিল উদালগুৰিৰ যুৱ চিকিৎসক ৰাহুল বসুমতাৰী। যোৰহাটৰ ভাড়াঘৰত সংঘটিত হত্যাকাণ্ডক 24 ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰাহুলৰ ঘাতক বন্ধুক। কিন্তু কিহৰ বাবে হত্যা কৰিছিল যুৱ চিকিৎসকগৰাকীক? চাওঁ আহক এই ৰিপৰ্ট। ঘটনা সংঘটিত হোৱাৰ 24 ঘণ্টা নহওঁতেই আৰক্ষীক গ্ৰেপ্তাৰ কৰিলে যোৰহাটৰ যুৱ চিকিৎসক হত্যাকাণ্ডৰ মূল অভিযুক্তক। যোৰহাটৰ ডাক্তৰ JK শইকীয়া হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়ৰ ইণ্টাৰ্ণ চিকিৎসক ৰাহুল বসুমতাৰীৰ হত্যা কৰাৰ অভিযোগত দিগন্ত তাঁতী নামৰ যুৱকজনক শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ তদাৰকীত যোৱা আৰক্ষীৰ এটা দলে গড়ালিৰ সদৰ গেটৰ সমীপৰ বাসগৃহৰ পৰা দিগন্তক গ্ৰেপ্তাৰ কৰে। ৰাহুলৰ নতুন বন্ধু দিগন্ত পেছাত এগৰাকী পেইণ্টাৰ আৰু দিগন্তৰ সৈতে ৰাহুলৰ বন্ধুত্ব দীৰ্ঘদিনীয়া নাছিল বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে। ধৃত দিগন্তৰ পৰা আৰক্ষীয়ে মৃত ৰাহুলৰ মোবাইল ফোনটো উদ্ধাৰ কৰে। দেওবাৰে চিনামৰা বাগিচাৰ সমীপৰ এটা ঘৰৰ পৰা আৰক্ষীয়ে ধৃত দিগন্তৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰাহুলৰ ৰয়েল এনফিল্ড মটৰ চাইকেলখন, ইয়াৰ চাবি, কেমেৰা, নগদ ধনকে ধৰি বহু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে আৰক্ষীৰ জেৰাত ধৃত দিগন্তই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে। হত্যা কৰাৰ পিছত কাপোৰ সলাই বাথৰুমত গা ধুই ৰাহুলৰ কোঠাত বহু সময় পাৰ কৰিছিল দিগন্তই। সিদিনাখন ৰাতি তেওঁলোকে ভাত পানী খাই একেলগে আছিলে, শুইছিলেও একেলগে, কিন্তু শেষ ৰাতি পিনে কিবা তেওঁলোকৰ কথাকথি হৈ মনোমালিন্য হয় আৰু যাৰ ফলত হত্যাকাণ্ডটো সংঘটিত হয়। আৰু হত্যা কৰি তেওঁ শীতল মস্তিষ্কৰে তেওঁ যেতিয়া দেখিলে গাত তেওঁৰ ব্লাড লাগিছে, তেজ লাগিছে, তেওঁ বাথৰুমত গা ধুই তাৰপিছতে যিখিনি বস্তু আছিলে তেজ লগাব ডিছপ'জ কৰিব চেষ্টা কৰিছিলে, কিন্তু গোটেইখিনি নোৱাৰিলে। আমি পাইছোঁ কিছুমান বস্তু সামগ্ৰী। শনিবাৰে পুৱা যোৰহাট নগৰৰ চন্দন নগৰৰ বাইলেন নম্বৰ 4ৰ এটা ভৱনৰ দ্বিতীয় মহলাত থকা ভাড়াঘৰত ৰাহুলৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হৈছিল। মজিয়াত তেজৰ ডুঙাৰ মাজত পৰি থকা অৱস্থাত ৰাহুলৰ মৃতদেহত চোকা অস্ত্ৰৰ আঘাতৰ চিন স্পষ্ট হৈ আছিল। আৰক্ষীয়ে ৰাহুলৰ কোঠাৰ পৰা দুখন চুৰি আৰু এখন কটাৰী উদ্ধাৰ কৰাৰ লগতে বাথৰুমৰ কমোডৰ পৰা তেজ লাগি থকা এটা পেণ্ট উদ্ধাৰ কৰিছিল। এই পেণ্টটোত লাগি আছিল ৰঙৰ দাগ। ধৃত দিগন্ত পেছাত এগৰাকী পেইণ্টাৰ। কিন্তু প্ৰশ্ন উঠিছে, এই হত্যাকাণ্ডৰ অন্তৰালৰ কাৰণ কি? যুৱকৰ প্ৰতি থকা অপ্ৰাকৃতিক আচৰণৰ বাবে এই হত্যাকাণ্ডৰ বলি হ'ব লগা হ'ল ৰাহুল। আৰক্ষীয়ে তদন্ত আগবঢ়াই নিওঁতে এই সন্দৰ্ভত আৰু বহু বিস্ফোৰক তথ্য লাভ কৰিছে। সেই তথ্যসমূহ হয়তো আৰক্ষীয়ে নিজৰ কেৱল চাৰ্জশ্বিটতহে লিপিবদ্ধ কৰিব। হয়, যুৱকৰ প্ৰতি থকা অপ্ৰাকৃতিক আচৰণৰ বাবেই সংঘটিত হ'ল এই হত্যাকাণ্ড। ৰাহুলৰ যুৱকৰ সৈতে আছিল নিবিড় সম্পৰ্ক। তেনে এজন যুৱকৰ জৰিয়তে দিগন্তৰ সংস্পৰ্শলৈ আহিছিল ৰাহুল। ইয়াৰ উপৰিও ইয়াৰ অন্তৰালত থকা বাকী তথ্যসমূহ আৰক্ষীয়ে হয়তো নিজৰ তদন্ততহে লিপিবদ্ধ কৰিব। আমি গোটেইখিনি যেতিয়া আমি চাইণ্টিফিক এটা আমাৰ এভিডেন্স আমি এটা কালেক্ট কৰিব চাম, আমি যিখিনি চিগাৰেট পাইছোঁ বা যিখিনি কাপোৰ বা যি চুৰি আপোনাৰ তেজ লাগি আছে সেইবিলাক গোটেই ফৰেনচিক লেবৰেটৰীলৈ পঠোৱা হ'ব, যাতে আমি কেছটো যাতে আমি ষ্ট্ৰং কৰিব পাৰোঁ। যোৰহাট আৰক্ষীয়ে শীঘ্ৰেই এই ঘটনাত চাৰ্জশ্বিট দাখিল কৰিব বুলি জানিবলৈ দিয়ে। ঘটনাৰ অন্তৰালত লুকাই আছে আৰু কিছু কাহিনী, কিন্তু সেইবোৰ কাহিনী গোপন হৈ থকাটোৱেই ভাল। কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
ধুবুৰী গৌৰীপুৰত ভূমিস্খলনত প্ৰাণ গ'ল এটি কণমানি মুখলধাৰ বৰষুণত নবোদয় বিদ্যালয়ৰ এখন পকী দেৱাল খহি ধ্বংসস্তূপত পৰিণত হয় এটা পৰিয়ালৰ বাসগৃহ আৰু তাৰ পিছতে শুই থকা অৱস্থাত মাটিত পুত গৈ অকাল মৃত্যুক আঁকোৱালি ল'লে এটি কিশোৰে অৱশ্যে জীৱনতে উদ্ধাৰ হ'ল কিশোৰটি মাতৃ এক ভয়ংকৰ ঘটনা এক হৃদয় বিদাৰক পৰিণতি ভূমিস্খলনে প্ৰাণ ল'লে এটি নিষ্পাপ কিশোৰৰ আজি ৰাতি ৩টা বজাত মানে বিল্ডিঙৰ কনষ্ট্ৰাকশ্যন কামৰ হওঁতে মানে ৱালৰ লগতে এটা দুগীয়া পৰিয়াল আছে এই দুগীয়া পৰিয়ালৰ মানে ৱালৰ ওচৰতে মাটি যিমানখিনি মানে থুব লাগছিল ইমানখিনি থোৱা নাই বহুত মাটি বেছি থৈছে লগতে দুগীয়া পৰিয়ালটোৰ মানে ৩জন মানে মায়ে ভণ্টি আৰু একটা মানে ভাই থাকে এই ৱাল মানে মাটিৰ প্ৰেছাৰত ৱাল ভাঙি মানে এজনৰ ল'ৰাটোৰ মৃত্যু হয় ধুবুৰীৰ গৌৰীপুৰ ৰঙামাটিস্থিত নবোদয় বিদ্যালয়ৰ কাষতে অঘটন বিদ্যালয়ৰ নৱনিৰ্মিত অট্টালিকাৰ বাবে খান্দি ৰখা গাঁতত নিশা বৰষুণৰ পানীয়ে খহাই নিয়ে সোণা ভানু নামৰ মহিলাগৰাকীৰ ঘৰ শুই থকা অৱস্থাতে গাঁতত পৰি মৃত্যু হয় সোণা ভানুৰ পুত্ৰ ৰমজান আলীৰ গুৰুতৰভাৱে আহত সোণা ভানুক চিকিৎসালয়ত ভৰ্তি ধুবুৰী জিলাৰ যিটো একমাত্ৰ নবোদয় বিদ্যালয় সেই নবোদয় বিদ্যালয়ত আজি এটা মৰ্মান্তিক ঘটনা ঘটিছে আৰু লগতে ৰমজান আলী নামৰ এজন শিশু মৃত্যুবৰণ কৰিব লগা হৈছে আৰু তেখেতৰ মাতৃ গুৰুতৰভাৱে আহত হোৱাৰ পিছত উন্নত চিকিৎসাৰ বাবে ধুবুৰী এখন চিকিৎসালয় প্ৰেৰণ কৰা হৈছে ভূমিস্খলনত দেৱালৰ হেঁচাত ঘৰটো সোমাই যোৱাৰ পিছতেই দিক বিদিক হেৰুৱাই পেলোৱা স্থানীয় ৰাইজে ততাতৈয়াকৈ মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও গভীৰ মাটিৰ তলত পুত যোৱাত পুত্ৰক জীৱনতেও উদ্ধাৰ কৰাত ব্যৰ্থ হয় ৰাইজ ইফালে এই ঘটনাত ঠিকাদাৰৰ গাফিলতিৰ অভিযোগ তুলি ৰাইজে ক্ষতিগ্ৰস্ত পৰিয়ালটোক একালীনভাৱে 25 লাখ টকা ক্ষতিপূৰণ দিয়াৰ দাবী তুলিছে আমি ভাবো যে কন্ট্ৰেক্টৰৰ দোষত এইটো হৈছে আমি পৰিয়ালটোক এই আমাৰ কন্ট্ৰেক্টৰক আমি 25 লাখ টকা আমি আপোনাৰ মিডিয়াৰ জৰিয়তে আমি ক'ব যে 25 লাখ টকা তাক দিব লাগে ক্ষতিপূৰণ অতি সোনকালে এই ইঞ্জিনিয়াৰ আৰু ঠিকাদাৰক যদি গ্ৰেপ্তাৰ নহয় আমি কিন্তু নেশ্যনেল হাইৱে ব্লক কৰি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু লগতে সেই পৰিয়ালত কমচে কম 50 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগে অন্যথা কিন্তু আমি বহি নাথাকোঁ আমাৰ যিখিনি কাম আন্দোলন আমি কৰি যাম ধুবুৰীৰ পৰা জ্যোতিময় চক্ৰৱৰ্তী নিউজ 18 অসম নৰ্থ ইষ্ট নাটকীয়ভাৱে ইউং আং নেতৃত্বাধীন NSCNK দখল কৰিলে এমাহ পূৰ্বে গঠন কৰা নিয়ামলাং কন্যা গোটৰ হেডকোৱাৰ্টাৰ দখল কৰাৰ পিছত যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰে অধ্যক্ষ নিয়ামলাং সাধাৰণ সম্পাদক ষ্টাৰছন আৰু সেনাধ্যক্ষ নিকি চুমিয়ে 37 দিনীয়া এক নাটকৰ জৱনিকা পৰিল ম্যানমাৰৰ গভীৰ জংঘলত ইউঙাং নেতৃত্বাধীন NSCNKত বিভাজন আনি নিজাকৈ এটা গোট গঠন কৰিছিল নিকি চুমি আৰু ষ্টাৰছনে অধ্যক্ষ হিচাপে নিযুক্তি দিছিল নিয়ামলাং কন্যাকক হে আছিল বিগত 28 জুলাইৰ ঘটনা কিন্তু পিছদিনা অৰ্থাৎ 29 জুলাই তাৰিখে ইউঙাং নেতৃত্বাধীন মূল NSCNK নিয়ামলাং নিকি ষ্টাৰছনক সংগঠন বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত বহিষ্কাৰ কৰে এই বহিষ্কৃত গোটটোৰ হেডকোৱাৰ্টাৰ এতিয়া দখল কৰিলে ইউঙাং নেতৃত্বাধীন NSCNK বৃহস্পতিবাৰে বিয়লি ভাগৰে পৰা চলা এক অভিযানত নিয়ামলাং গোটৰ হেডকোৱাৰ্টাৰ আৰু সকলো অধ্যুষিত অঞ্চল নিজৰ দখললৈ নিয়ে ইউঙাঙে ইমানেই নহয় ইউঙাং গোটৰ সন্মুখত তিষ্ঠিব নোৱাৰি অধ্যক্ষ নিয়ামলাং কন্যাক সাধাৰণ সম্পাদক ষ্টাৰছন আৰু সেনাধ্যক্ষ নিকি চুমিয়ে সতীৰ্থ 5জনীয়া এটা দলৰ সৈতে পলায়ন কৰে ইয়াৰ লগে লগে গোটটোৰ সকলো নেতাকেইটাৰে যোগদান কৰে ইউঙাং গোটত নিয়ামলাং গোটত থকা দ্বিতীয় আৰু তৃতীয় ব্ৰিগেডে এই ঘটনাৰ পূৰ্বে ইউঙাং গোটত যোগ দিয়াৰ সিদ্ধান্ত লৈছিল ম্যানমাৰৰ যুদ্ধক্ষেত্ৰ এৰি পলায়ন কৰা নিয়ামলাং নিকি ষ্টাৰছনৰ বৰ্তমানৰ অৱস্থিতি জানিব পৰা হোৱা নাই বিজু কুমাৰ ডেকাৰ বিশেষ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ক্ৰমাৎ সুস্থ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ 25 আগষ্টৰে পৰা কোভিড আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী নিউজ 18ৰ কেমেৰাত বন্দী প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ চিটি স্কেন কৰিবলৈ নিয়াৰ দৃশ্য
মুখত অক্সিজেন মাস্ক হুইল চেয়াৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ তৎপৰ চিকিৎসক নাৰ্ছ স্বাস্থ্যকৰ্মী কৰোনাত আক্ৰান্ত হৈ বিগত 13টা দিন জিএমচিএইচত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেওবাৰে তৰুণ গগৈৰ কেইবাটাও স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে হুইল চেয়াৰত বহুৱাই স্বাস্থ্যকৰ্মীয়ে চিটি স্কেনৰ বাবে লৈ গৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক পূৰ্বতকৈ বহুগুণে সুস্থিৰ তৰুণ গগৈৰ স্বাস্থ্য কিন্তু আন কিছু স্বাস্থ্যজনিত কাৰণত আৰু কিছুদিন চিকিৎসালয়তে থাকিব লাগিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী এই মন্তব্য জিএমচিএইচৰ অধ্যক্ষ অভিজিৎ শৰ্মাৰ Saturation to around about 93-94 maintain hoise ratipa kali oxygen requirement to okkoman bhari goisil ekane doctor decide korile ki CT scan to goibo lage so we have just done the CT scan saw what reports come tekhet bhal any to dekhat bhal clinically saw baki kini because of his age and comorbid conditions mane diabetes hypertension CAD এখানে অকমান টাইম লাগিব কিন্তু আমি আশা কৰো যে স্যার সোনকালে ভাল হৈ যায় ইয়াপা যায় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লবলৈ জিএমচিএইচত উপস্থিত হৈছে ইজনৰ পিছত সিজন দলীয় নেতা কৰ্মী সকলোৰে আশা সোনকালে আশুআৰোগ্য লাভ কৰক প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কেমেৰাত হিতেশৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট অসম অৰুণাচল সীমান্তত হাতীৰ জৰিয়তে মূল্যবান গছৰ কুণ্ডা সৰবৰাহত নামিছে একাংশ লোক অসমৰ পৰা অৰুণাচললৈ সৰবৰাহৰ সময়তে হাতীসহ বন বিভাগে জব্দ কৰিছে বহু মূল্যবান গছৰ কুণ্ডা কিন্তু চোৰাং কাঠ সৰবৰাহত জড়িত কোন আছে চাওঁ হওক এই ৰিপৰ্ট চোৰাং কাঠ সৰবৰাহকাৰীৰ ৰূপত হাতী অসমৰ বনাঞ্চলৰ পৰা অৰুণাচললৈ কাঠৰ চোৰাং সৰবৰাহ কৰিছিল হাতীটোৱে কাঠৰ কুণ্ডা অৰুণাচললৈ কঢ়িওৱা অৱস্থাতে আটক হ'ল হাতীটো হয় অসম অৰুণাচল সীমান্তৰ খামদু বস্তিত আটক হৈছে এই প্ৰকাণ্ড হাতীটো অসম আৰক্ষী আৰু ভাৰতীয় সেনাবাহিনীৰ এটা দলে খামদু বস্তিত বিশেষ অভিযান চলোৱা সময়তে প্ৰত্যক্ষ কৰে হাতীটো কিন্তু পলায়ন কৰে অসমৰ কাঠ অৰুণাচললৈ সৰবৰাহ কৰা হাতী মাউতটো অভিযানকাৰী দলটোৱে লেখাপানী আৰু জাগুন আঞ্চলিক বন বিভাগক খবৰ দিয়াত বন বিভাগে আটক কৰে হাতীটো বৰ্তমানলৈকে জানিব পৰা হোৱা নাই এই হাতীটোৰ মালিক কোন বন বিভাগৰ মতে মূল্যবান গছৰ কুণ্ডা অৰুণাচললৈ সৰবৰাহ কৰা হৈছিল এই হাতীটোৰ দ্বাৰা বৰ্তমান লেখাপানী আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত আছে হাতীটো তাতে আমি হাতী কুণ্ডা টানি থকাৰ অৱস্থাত পোৱা যায় যদিও হাতীৰ মাউতটো পলাই গুচি যায় আৰু আমি গৈ পিছত বেলেগ মাউতৰ ব্যৱস্থা কৰি বহুত কষ্ট কৰি দেখা পোৱা মতে তেওঁলোকে পুৰণা কুণ্ডাত নাই অৰুণাচল অসমৰ পৰা এইখিনি এতিয়া নতুন কোনো কাম নহয় পুৰণা তেওঁলোকে ক'ৰবাত লুকুৱাই থোৱা আমি যিমানখিনি পাৰিলোঁ চিজ কৰিলোৱেই চিজ কৰাৰ উপৰিও আমাৰ তেওঁলোকে ক'ৰবাত জংঘল লুকুৱাই থোৱাৰ অৱস্থাৰ বস্তুহে তেওঁলোকে এতিয়া বাহিৰ কৰাৰ ব্যৱস্থা কৰিছে এতিয়া আমিতো তাত 40-50 মান কুণ্ডাত দেখি আৰু সেইটো অৰুণাচলৰ ফালে অসমৰ কাঠ অৰুণাচললৈ চোৰাং সৰবৰাহ কৰা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বন বিভাগে দিগপুৰ পৰা ৰীনা কাকতি গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট সিল কৰা হৈছে নলবাৰীত এগৰাকী চিকিৎসকৰ চেম্বাৰ ডক্টৰ ৰাকেশ জৈনৰ চেম্বাৰৰ তলা লগালে প্ৰশাসনে কিন্তু চিকিৎসকৰ চেম্বাৰৰ বিৰুদ্ধে কিয় কঠোৰ প্ৰশাসন আগবঢ়াইছে এই প্ৰতিবেদন নলবাৰীৰ চিকিৎসকৰ চেম্বাৰ সিল ডক্টৰ ৰাকেশ জৈনৰ চেম্বাৰত প্ৰশাসনে লগালে তলা চৰকাৰী চিকিৎসালয়ৰ সমান্তৰালভাৱে ব্যক্তিগত চেম্বাৰতো চলাইছিল চিকিৎসা ডিডিএমএ কিছু ভাইলেশ্যন কৰাৰ কাৰণে সেইবাবে আমাৰ সাসপেন্ড কৰা গৈছে তেওঁৰ প্ৰাইভেট প্ৰেক্টিছ চেম্বাৰ প্ৰেক্টিছ সাসপেন্ড কৰা গৈছে চৰকাৰী নিয়ম উলংঘা কৰা চিকিৎসকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে নলবাৰী জিলা উপায়ুক্ত পুৰবী কোঁৱৰ এজন শহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত কৰ্মৰত চিকিৎসক ৰাকেশ জৈন চিকিৎসালয়ত চিকিৎসক সেৱা কৰাৰ সমান্তৰালকৈ নিজা ব্যক্তিগত চেম্বাৰতো ৰাকেশ জৈনে ৰোগীক নিয়মীয়াকৈ কৰিছিল পৰীক্ষা কেইদিনমান পূৰ্বে ডাক্তৰ ৰাকেশ জৈনৰ ভুল চিকিৎসাৰ তথা গাফিলতিৰ বাবে এটি শিশুৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছিল
এই অভিযোগত নলবাৰী শংকৰপুৰৰ অনিল চন্দ্ৰ ৰায় নামৰ লোক এজনে ডাক্তৰ ৰাকেশ জৈনৰ বিৰুদ্ধে দাখিল কৰিছিল গোচৰ। নলবাৰী আৰক্ষী থানাত ৰুজু কৰা হৈছিল এই গোচৰ। এই গোচৰ তদন্ত কৰিবলৈ যাওঁতে ডাক্তৰ ৰাকেশ জৈনে চৰকাৰী নীতি নিয়ম উলংঘা কৰি নিজা ব্যক্তিগত চেম্বাৰত চিকিৎসা চলাই থকাৰ কথা পোহৰলৈ আহে। যেহেতু তেওঁকো অৰ্ডাৰ দিয়া গৈছে প্ৰাইভেট প্ৰেক্টিছ বন্ধ হ'ব। যাৰ বাবে দেওবাৰে নলবাৰী জিলা উপায়ুক্তৰ নিৰ্দেশত নলবাৰী ৰাজচক্ৰ বিষয়া বনশ্ৰী ডেকাই ডাক্তৰ ৰাকেশ জৈনৰ চেম্বাৰ চিল কৰি দিয়ে। নলবাৰীৰ পৰা ত্ৰিদীপ কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট।